Hello everyone, বিহুলি বুলি কাপোৰ এযোৰ কিনিলো দেই। কাপোৰযোৰত পিছে কালাৰ ডিজাইন পাই যাব। মোৰ কিন্তু ৰঙাটো ফেভৰেট যে, হেতুৰ কাৰণে মই ৰেড কালাৰত ললো। আৰু আপোনালোকক যদি এনেকুৱা ধৰণৰ কাপোৰ লাগে তেতিয়া হলে আপোনালোকে আহিব লাগিব ফেন্সি বজাৰৰ পদ্দাৰ হোলসেল মাৰ্কেটৰ SK সিন্থেটিক দোকানখনলৈ বুলি। আৰু দোকানখনত সোমাই মই মানে কাপোৰ চোৱাত লাগি গৈছো দেই। জানেই নহয় আমি ছোৱালীবোৰ কাপোৰৰ যে কিমান বলিয়া। আৰু ইয়াতে এচি কটন, ননী কটন, মিচিং যোৰা, পদ্মিনী যোৰা, কটন কাপোৰ, মিক্স পাট, টচ যোৰা, ৰিহা চাদৰ আদি কৰি বিভিন্ন ধৰণৰ কইনাৰ মেইন সাজ যেনেকুৱা ধৰণৰ বিচাৰে আপোনালোকে সেনেকুৱা ধৰণৰেই পাব। তাৰ কাৰণে আপোনালোকে দোকানখনলৈ বুলি আহিব লাগিব। আৰু চাইছেনে টচৰ যোৰাবোৰ যে ইমান ধুনীয়া ডিজাইন আৰু কালাৰ। আৰু এইফালে হৈছে অৰিজিনেল টচৰ যোৰা য'ত আপোনালোকে কালাৰ ডিজাইন পাই যাব। আৰু এইবোৰ হৈছে ৰিহাবোৰো বহুত বেছি ধুনীয়া। মই ৰিহা কিনা নাই কাৰণ যিহেতু মই নানাচো। আৰু এইবোৰ হৈছে আপোনাৰ হোৱাইট যোৰা। আৰু এইফালে হৈছে আপোনাৰ মিক্স পাটৰ যোৰা। আৰু ৰ'ব এই দোকানখনলৈকে আহিলে আপোনালোকৰ এটা লাভ হ'ব। যদিহে আপোনালোকে মিক্স পাট কিনে তেতিয়াহ'লে আপোনালোকে এক্সট্ৰাকৈ আৰু ৰিহা কিনিব নালাগে, কাৰণ মিক্স পাট যোৰাটোৰ লগত আপোনালোকে ৰিহা পাই যাব। আৰু এইফালে হৈছে বাচ্চাৰ আৰু ডাঙৰৰ বিহুৰ কাৰণে জনজাতীয় জেকেট। আপোনালোকে অকল ইয়াতে চাদৰ মেখেলাই নাপায় দেই, জেকেটো পাব। আৰু মিচিং যোৰাটো পিন্ধি মইজনী হৈ গৈছোঁ। অনলি মিচিং যোৰ পিন্ধা নাই দেই। এইফালে চাইছে না ৰেড দেখিলে মই পাগল হৈ যাওঁ। তো ৰেডযোৰ এইবাৰ পিন্ধি চালোঁ। আৰু নাভাবিব দেই পিন্ধি দেখাইছোঁ বুলি। মই পিছে 6-5 যোৰমান কাপোৰ লৈছোঁ হোলচেল ৰেটত। আৰু আপোনালোককো যদি লাগে তেতিয়াহ'লে আহিব লাগিব। আৰু এইফালে হৈছে এটা মিক্স পাটৰ যোৰা। কালাৰটো খুবেই বেছি ধুনীয়া। ইয়াৰ লগতো ৰিহা আছে। আৰু নেভি ব্লু কালাৰটোতো ক'বই নালাগে। আৰু দোকানখনত সোমাই মোৰ এনেকুৱা লাগিছে চব কাপোৰ মই লৈ লওঁ। মোক যদি এনেই দি দিলে হয় মই চব উঠাই লৈ গুচি গ'লো হয়। আৰু এই কাপোৰযোৰ মই লৈছোঁ, কেনেকুৱা লাগিছে জনাবচোন বাৰু কমেণ্ট কৰি। আৰু মিচিং যোৰাটোতো যায়ে চকু পৰলাইছোঁ। আৰু ইয়াতে হৈ গ'ল দুৰ্ঘটনা। কাপোৰযোৰ লৈছিলোঁ, চিলেক্ট কৰি থৈ দিছিলোঁ ওপৰত, পে'মেণ্ট কৰিবই নোৱাৰিলোঁ। ছোৱালী এজনী আহি কিনে ক'লে ভাল লাগিছে। মই ভাবিলোঁ যাও বেহেন যি লো আপুনি জিন্দেগী সেনেকৈ বুলি কিনিলে মই দান কৰি দিলোঁ। কিন্তু মই দান কিনি পেলাই কৰা নাই, তাই পে'মেণ্টটো কৰিছে। মই খালি ছেক্ৰিফাইচ কৰিছোঁ তুমিয়েই লোৱা, মই পিছে পৰে ল'লেও হ'ব বাৰু। তাৰপিছত এইযোৰ হৈছে মিক্স পাটৰ এইযোৰ যোৰা। কালাৰটো খুবেই ধুনীয়া, ডিজাইনটো খুবেই ধুনীয়া। কিন্তু নাজানো কেমেৰাটোত মোৰ কিয় বা ফুটি উঠা নাই, কাৰণ মোৰ এণ্ড্ৰইড ফোনটো, যিহেতু মই এজনী গৰীব ঘৰৰ ছোৱালী, মোৰ হাতত আইফোন নাই, এণ্ড্ৰইডত ফোনতে এতিয়া টিকি আছোঁ বৰ্তমান। সেইটো কাৰণে মানে ডিজাইনটো ভিজিবল হোৱা নাই। কিন্তু আপোনালোকে ইয়াতে আহিলে কালাৰ ডিজাইন যেনেকুৱা লাগে সেনেকুৱাই পাব দেই। আৰু বিহু বুলি পেলাই, আগন্তুক বিহু বুলি পেলাই মই বহুত কেইযোৰ কাপোৰ ল'লোঁ। আৰু আপোনালোকেও যদি এনেকৈ মোৰ নিচিনাকৈ কাপোৰ ল'ব বিচাৰে বা ৰিহা যিকোনো ধৰণৰ যদি চাদৰ মেখেলা কিনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফেন্সি বজাৰত থকা পদ্দাৰ হোলচেল মাৰ্কেটৰ SK সিন্থেটিক্স দোকানখনলৈ বুলি আহিব লাগিব। আৰু স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰিব আপোনালোকে। বাই বাই।